কচুখিনি ধুনীয়াকৈ আছে, ভাবিলোঁ কাটি লৈ যাওঁ, কাৰণ কেলৈ ডিউটিৰ পৰা আহিছোঁ, ডিউটিৰ পৰা আহি লগে লগে দেখিলোঁ কচুখিনি কাটি লৈ যাওঁ গাহৰিৰ কাৰণে বুলি ভাবি সোমাই কাটি লওঁ। নমস্কাৰ বন্ধুসকল, মই নৰেন গগৈ পিক ফাৰ্ম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি ভিডিঅ'টোত কচু কাটি মেলি কচু কিয় গাহৰিক খুৱাব লাগে তাকে অকণমান চাওঁ। এয়া কচুখিনি কাটি আছোঁ মই, আপোনালোকে চাওক। মই কাটি আছোঁ এতিয়া কচুখিনি কাকো পথাৰৰ ফৰেষ্ট গেটৰ ওচৰত আহি কাটিছোঁ, দেখুৱাইছোঁ। এইফালে আছে আমাৰ ৰিজাৰ্ভখন আছে, এখন দূৰলৈ ৰিজাৰ্ভখন আছে, আৰু ইয়াতে ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ এটা আছে। চব গাড়ীখিনি মই দেখুৱাইছোঁ, সেইখিনি গাড়ীখিনি আছে। তো বন্ধুসকল, এনেদৰে কচু কাটি গাহৰিৰ কাৰণে দানা তৈয়াৰ কৰি আছোঁ। ডিউটিৰ পৰা বাহিৰে বাহিৰে আহি ৰাতিপুৱাই ভাবিলোঁ গাহৰিলৈ কচুখিনি কাটি লৈ যাওঁ, তো দিনটোলৈ ফ্ৰী হৈ থাকিম, সেইকাৰণে কাটিলোঁ। আৰু দানা কেনেকৈ সিজাই কেনেকৈ খুৱাই মই আপোনালোকক দেখুৱাম, তো চাই থাকিব। ইমান ধুনীয়াকৈ আছে কচু গছখিনি, মই কাটি নিনিয়াকৈ থাকিব নোৱাৰিলোঁ। দেখিলোঁ যেতিয়া আৰু ক'ত এৰিবলৈ আছে, সেইকাৰণে কাটি ল'লোঁ পটাপট। ঘৰৰ পিছফালে আছে কলগছ, আজি ইমানখিনি কাটিলোঁ, ইমানখিনি মুকলি দেখিছোঁ, ইমানখিনি কাটিলোঁ। আৰু এইখিনি মই পাৰিলে পিছবেলা আহি কাটি লৈ যাম। কচুখিনি কাটি হৈ গ'ল, এতিয়া যাব ওলাইছোঁ ঘৰলৈ। ঘৰ পোৱাগৈ নাই, কাৰণ কেলৈ ডিউটিৰ পৰা বাহিৰে বাহিৰে কচুখিনি কাটি লৈছোঁ। এয়া বাইকত বান্ধি ল'লোঁ কচুখিনি কাটি, এতিয়া গৈ আছোঁ ঘৰলৈ। বাইকত কচু লৈ পাৰ হৈ আহিছোঁ। সেইদৰে কচু কাটি গাহৰিক খুৱাই আছোঁ, আৰু দানাৰ ৰেটটো বেছি হৈ যায়। এনেকৈ খুৱাই থাকিলে বহুতখিনি দানাৰ খৰচাটো কমি যায়, সেইকাৰণে আহোঁতে যাওঁতে এইখিনি কষ্ট কৰিছোঁ, অলপ দানাৰ খৰচাটো যাতে কম হয় বুলি। বন্ধুসকল আপোনালোকে চাব, এনেকৈ কচু খুৱাই মেলি খৰচাটো কিমান কমটি হয়। আপুনি এনেই থকা সময়খিনি কচু কাটি মেলি আনি এনেকৈ গাহৰিৰ কাৰণে গোটাই দানা সিজাই খোৱাটো আপোনাৰ যথেষ্ট লাভ। তাৰপিছত এতিয়া ধুনীয়াকৈ ঘৰত ভৰাই দিওঁ, তাৰপিছত মই ইয়াৰ ওপৰত দি দিম বস্তু থাকক। এনেকৈ দানা বনাই গাহৰিক খুৱাই আছোঁ। দানাখিনি সিজাই আছোঁ, ইয়াত চাউল দিছিলোঁ, কলপচলা দিছিলোঁ, এইখিনি চাউলখিনি সিজি গ'ল, সৰু চাউলখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত এতিয়া চব ধুনীয়াকৈ সিজি গ'ল, ভাত হৈ গ'ল পূৰা। গাহৰিক ভাত খোৱাৰ নিচিনাই হয় আৰু। ইয়াত কচু এতিয়া আৰু অলপ দি দিব লাগিব কাটি, কম হৈছে। কচুখিনি কাটি আনিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ, চাইছিলোঁ আগত, দেখুৱাই আহিলোঁ। তাৰপিছত আনিছিলোঁ কচুখিনি আমি ইয়াত থলোঁ, এতিয়া এয়া কচুখিনি কাটি দি দিওঁ। অলপ দি দিওঁ, ডাঠ হ'ব, খাবলৈ ভাল পাব তেতিয়া। কচুখিনি এনেকৈ দি সিজাই লৈ এনেকৈ থলুৱাভাৱে গাহৰি দানা প্ৰস্তুত কৰি গাহৰিক খুৱাই গাহৰি পালন কৰি আছোঁ। আৰু আপোনালোকক মই কচুখিনি কাটি দি দিছোঁ। ইয়াত ৰাইচ পলিচটো দিওঁ, ৰাইচ পলিচটো দিয়াৰ লগে লগে ৰাইচ পলিচটো সিজিলে মানে ৰাইচ পলিচটো তাত সৰু চাউলৰ নিচিনাকৈ চাউলৰ মহি ধুনীয়াকৈ ডাঠ হৈ সিজি যাব। কচু বেছি অলপ আগত দিছিলোঁৱে মই, এইখিনি আৰু অলপ দি দিছোঁ। ইয়াৰ পিছত এতিয়া ধুনীয়াকৈ ঘৰত ভৰাই দিওঁ, তাৰপিছত মই ইয়াৰ ওপৰত দি দিম ৰাইচ পলিচটো থাকক। এনেকৈ দানা বনাই গাহৰিক খুৱাই আছোঁ।
এতিয়া এইখিনি ৰাইচ পলিচখিনি দি দিছোঁ। খুদু চাউলখিনি সিজিলেই কচু কলপচলা আৰু চাউলটো দি দিয়াৰ পিছত ৰাইচ পলিচ ফিলিং দিলেই বহুতখিনি হৈ যায়। সেইকাৰণে কচুটো দিলে মানে দানা খৰচাটো বহুত কমি যায়। সেইকাৰণে কচু মই পৰাপক্ষত ক'ৰবাত কচু পালে কচুখিনি কাটি আনোৱেই। আজিতো আপোনালোকৰ আগত দেখুৱালোৱে মই কচুখিনি ক'ৰ পৰা কাটি আনিছিলোঁ। সেই কচু কাটি আনিলোঁ, আনি মেলি এতিয়া এইখিনি ৰাইচ পলিচখিনি দি এতিয়া ধুনীয়াকৈ সিজাম আৰু গাহৰিক দানা দিমগৈ। তো বন্ধুসকল চাই থাকক ধুনীয়াকৈ। জ্বলাই দিওঁ ভালকৈ, সোনকালে সিজিব। আজি দানা দিয়া দেৰিয়ে হ'ল, আনকালে অলপ সোনকালে দিয়া হয়। আৰু এয়া ধান জাৰি আছে, কালি মৰণা মাৰিছিলোঁ, এতিয়া ধান জাৰি আছে ধুনীয়াকৈ। ধানখিনি চফা কৰিলে আকৌ এইখিনি কুটাবলৈ নিব লাগিব মিললৈ। মিলত কুটাবলৈ নিলে মানে তেতিয়াই ৰাইচ পলিচটো ওলাব ধান কুটোৱাত। তো জুই জ্বলি গ'ল ধুনীয়াকৈ, এতিয়া বেছি দেৰি নালাগে আৰু পানী দি দিছোঁ, অলপ অলপ লাগি ধৰিব। দি দিছোঁ পাব। এইখিনিত অকণমান দিগদাৰ হয়, কাৰণ কেলৈ এতিয়া পলিচটো অলপ কম হৈছে পাবলৈ। ধান কুটোৱা ধানৰ বেপাৰী ধান লোৱাটো কম হৈছে। এতিয়া নতুন ধান ওলাব যেতিয়া আৰু তেতিয়া আকৌ পলিচ এভেইলেবল হৈ যাব। এতিয়া বৰ্তমান পলিচটোৰ ৰেট 22 টকা হৈ আছে। মই 22 টকাকৈ ঘৰত আনি দি থৈ গৈছে মোক। চাই থাকক এনেকৈ। আৰু কচু এইকাৰণে খুৱাব লাগে যে কচুত যথেষ্ট পৰিমাণে আইৰণ থাকে। তো সেইকাৰণে আমি কচু যদি খুৱাওঁ, গাহৰি আইৰণটো কচুৰ পৰা পায় আৰু আমাৰ দানাৰ খৰচাটো অলপ কম হয়। কাৰণ কেলৈ আমি কচুখিনি কিনি আনিব নালাগে, কচুখিনি আমি ক'ৰবাত ৰাস্তা কিনাৰৰ পৰা কাটি আনিলেও হৈ যায়। সেইকাৰণে আমি কচুটো গাহৰি পৰাপক্ষত খুৱাব পাৰিলে ভাল হয়। খাৰ আছিলে, কলখাৰ আছিলে, কলখাৰ দি দিছোঁ। তো দানাখিনি সোনকালে, কচুখিনি সোনকালে সিজিব, সেইকাৰণে কলখাৰকে দিছোঁ। আপোনালোকে যদি কলখাৰ নাই আপোনালোকে নিমখ দি দিব, নিমখ দিলেও সোনকালে সিজে। নিমখ দিলে বস্তুটো গলি যায়, ভাল হয়। কিছুমানে চৌদা খাৰ দিয়ে, চৌদা খাৰটো মই দিয়া নাই। আমাৰ থলুৱা দানা যেতিয়া আৰু থলুৱা খাৰটোকে মই দি দিছোঁ। কলখাৰ আপোনালোকে চিনি পাই নাপায় মই নাজানো, কিন্তু তো মই কলখাৰ দি ধুনীয়াকৈ এতিয়া সিজাম। সিজাই মেলি মই এনেদৰে গাহৰি দি থাকিম। পোৱালিখিনি দেখুৱাই দিছোঁ মই আপোনালোকক। মাজতে অকণমান থলুৱা দানা খুওৱা পোৱালি কেনে দেখিছে জনাব। দানাখিনি সিজিলে পানী ঢালি দিলোঁ, পানী ঢালি মেলি ধুনীয়াকৈ ঠাণ্ডা কৰিলোঁ। এতিয়া মই গাহৰিক দিম চাব। এতিয়া গাহৰিক লৈ যাওঁ, দিওঁগৈ। জুলীয়াকৈ দিওঁ, বৰ বেছি ডাঠকৈ নিদিওঁ মই। এনেকৈ কৰিয়ে দানাখিনি সিজাই মেলি ইয়াত পানী দি ঠাণ্ডা কৰি লৈ টিঙত ভৰাই দিছোঁ। এতিয়া সেইখিনি অলপচোন এতিয়া চাওঁ, গাহৰিক দিওঁগৈ। চিঞৰি আছে। এইখিনি দিলোঁ সিহঁতক। অলপ গৰম হৈ আছে, সেইকাৰণে খাবলৈ অকণমান টান পাইছে। চব দিছোঁ আৰু ইহঁতক দিছিলোঁ, এইখিনি খাই শেষে কৰিলে। বাকী তাত দিয়া আছে, ইয়াত খাই আছে, গোটেইখিনি তালৈ গুচি গৈছে। চাওক, এনেদৰে দানা প্ৰস্তুত কৰি মই গাহৰিক এনেদৰে খুৱাই আছোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যিসকল বন্ধুৱে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ'
আপোনালোকে চাবলৈ পায়।